নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি প্ৰায় এমাহ পাৰ হৈ গ'ল আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ। 19 ছেপ্টেম্বৰৰ পৰা আমি একেৰাহে কান্দিয়ে আছো। আমাৰ যি দুখ সেই দুখ অলপো কমা নাই, বৰং দিনে দিনে বাঢ়িছেহে। কাৰণ এতিয়ালৈকে জুবিনদাই ন্যায় পোৱা নাই। জুবিনদাৰ যি অস্বাভাৱিক মৃত্যু, সেই মৃত্যুৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ শাস্তি পোৱাৰ কথা অহাই নাই। গতিকে গোটেই ৰাজ্য দুখত আছে, সমগ্ৰ জাতি এতিয়াও দুখত আছে। মাহ পাৰ হোৱাৰ পিছতো জুবিনদাক হেৰুৱাৰ যি বেদনা, সেই বেদনা এতিয়াও বুকুত লৈ আমি মৰি মৰি জীয়াই আছো। আজি মই আপোনালোকক ক'ব বিচাৰিছো যে অসমৰ ইউটিউবাৰ কিছুমানৰ কথা, যে অসমত কিছুমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে যিসকলে এই দুখৰ সময়তো তেওঁলোকে ফুৰিবলৈ যোৱা ভিডিঅ', বিয়া খাবলৈ যোৱা ভিডিঅ', আনন্দ ফূৰ্তি কৰাৰ ভিডিঅ' বনাই আছে। যিটো সময়ত গোটেই জাতিটো, গোটেই অসমৰ কোটি কোটি লাখ লাখ ৰাইজ জনতা শোকত ম্ৰিয়মান হৈ আছে, দুখত কান্দি আছে জুবিনদাক হেৰুৱাই। সেই সময়ত আমাৰ একাংশ ইউটিউবাৰ, ডাঙৰ ডাঙৰ ইউটিউবাৰ, সৰু সৰু ইউটিউবাৰৰ কথা মই কোৱা নাই, আপোনালোকে জানেই মই কাৰো নাম উল্লেখ নকৰোঁ। সেই ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰে এতিয়া তেওঁলোকে ফুৰিবলৈ যোৱা ভিডিঅ', খাবলৈ যোৱা ভিডিঅ', বিয়াত তোলা ভিডিঅ', সেইবিলাক তেওঁলোকে আপলোড কৰি আছে, পইচা ঘটি আছে। তেওঁলোক ডাঙৰ ডাঙৰ ইউটিউবাৰ, গতিকে তেওঁলোকৰ ইতিমধ্যে যথেষ্ট টকা পইচা হৈছে। গতিকে অন্তত এই জুবিনদা ন্যায় পোৱা নাই, এমাহ হৈ গৈছে। এতিয়াতো কমচে কম তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ', ফুৰা ভিডিঅ', খাবলৈ যোৱা ভিডিঅ', এই ভিডিঅ'বোৰ এতিয়া তেওঁলোকে নিদিলেও হয়। তেওঁলোকে জুবিনদাক লৈ কিয় ভিডিঅ' দুটামান বনাব নোৱাৰে নেকি? মই নিজে, আপোনালোকে মোৰ চেনেলটোতো মোৰ একেবাৰে সৰু আৰম্ভণি কৰিছোঁ। মোৰ চেনেলটোতে এতিয়ালৈকে প্ৰায় 9-10টা ভিডিঅ' জুবিনদাক লৈ আছে। গতিকে ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকৰতো টকাৰ অভাৱ নাই, তেওঁলোকে ইতিমধ্যে বহুত পইচা তেওঁলোকে আহৰণ কৰিছে। গতিকে তেওঁলোকে কিয় জুবিনদাক লৈ ভিডিঅ' বনাব পৰা নাই? তেওঁলোকে কেৱল ফুৰা চকাৰ ভিডিঅ', বিয়া খাবলৈ যোৱা ভিডিঅ', এই ধৰণৰ ভিডিঅ'বিলাক, কিবা কাপোৰ লৈছে, মোবাইল কিনিছে, এই ভিডিঅ'বোৰ যে দি আছে, তেওঁলোকে জুবিনদা হেৰুৱাৰ যিটো দুখ, সেই দুখত গোটেই ৰাইজে আজিও কান্দি আছে। সেই ইউটিউবাৰবিলাকে এই কথাটো অনুভৱ কৰিব লাগে যে সিহঁতৰ যিবোৰ এইবোৰ হাঁহি ফূৰ্তি আনন্দৰ যিবোৰ ভিডিঅ', তাত ৰাইজে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি আছে। গতিকে তাৰ পিছতো তেওঁলোকে এই কথাটো অনুভৱ কৰিব নোৱাৰাটো অতি লাজৰ কথা, দুখৰ কথা। গতিকে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে ৰাইজক আহ্বান জনাইছো যে আপোনালোকে মন কৰিব যে ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে কিয় নিজৰ কথা চিন্তা কৰি আছে। জুবিনদাক হেৰুৱাই আমি একেবাৰে শোকত আছো, দুখত আছো। যিগৰাকীক আমি হেৰুৱালো, আমাৰ প্ৰাণৰ শিল্পী, ভগৱান স্বৰূপ, তাৰপিছতো এই ইউটিউবাৰবিলাকৰ অকণমান শুভবুদ্ধিৰ উদয় হোৱা নাই। সেইটো অতি দুৰ্ভাগ্যজনক। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই ইয়াকে আহ্বান জনাইছোঁ যে এই ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে অন্তত আৰু কিছুদিন আন ভিডিঅ' নবনাই জুবিনদাক লৈ ভিডিঅ' বনাওক, জুবিনদাৰ ন্যায়ৰ বাবে বনাওক। কাৰণ তেওঁলোক যিহেতু ডাঙৰ ইউটিউবাৰ, তেওঁলোকৰ ভিডিঅ' ৰজাঘৰৰ মানুহে চায় নিশ্চয়, মন্ত্ৰী বিধায়কে চাব। গতিকে তেওঁলোকে জুবিনদাৰ ন্যায়ৰ বাবে মাত মাতি ভিডিঅ' বনাওক, ৰাইজে তেওঁলোকক আঁকোৱালি ল'ব। নহ'লে কিন্তু এই কিছুমান ইউটিউবাৰক ৰাইজে বিদায় দিয়াৰ সময় আহি পৰিছে। এই কথাখিনিকে ক'লোঁ, কাৰণ ভিউজৰ কাৰণে অন্তত এতিয়া এই ডাঙৰ ইউটিউবাৰবিলাকে চিন্তা কৰিব নালাগিছিল। জাতিটো দুখত আছে, জুবিনদাক আমি আৰু ঘূৰাই নাপাওঁ। জুবিনদাৰ দৰে এজন ব্যক্তিক হেৰুৱাই আমি সকলো মৰ্মাহত। গতিকে এই সময়ত অন্তত জুবিনদাৰ ন্যায়ৰ বাবে মাত মাতি জুবিনদাৰ সপক্ষে কণ্ঠ উচ্চ কৰি ভিডিঅ' বনোৱাটো অতি জৰুৰী। যিটো কাম মই কৰিছোঁ বা মোৰ দৰে সৰু সৰু ইউটিউবাৰে কৰি আছে। গতিকে এইখিনি কথাই ক'ব বিচাৰিছোঁ যে ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকক ৰাইজে মন কৰি আছে। আপোনালোকে যে ভিউজৰ কাৰণে, টকাৰ কাৰণে এতিয়া যিবোৰ বিষয়ত ভিডিঅ' বনাই আছে, সেইবোৰ ভিডিঅ' ৰাইজে চাব বিচৰা নাই। ৰাইজে এতিয়া জুবিনদাৰ ন্যায়ৰ কথা কৈছে, জুবিনদাক লৈ যিবোৰ ৰাজনীতি
বিজেপিয়ে কৰি আছে, বিজেপি চৰকাৰে, তাৰ বিৰোধিতা কৰক, তাৰ বিৰোধিতা কৰি ভিডিঅ' বনাওক, ৰাইজে আপোনালোকক আঁকোৱালি ল'ব, অন্যথা কিন্তু ৰাইজে আপোনালোককো বৰ্জন কৰিবলৈ বাধ্য হ'ব। ইমানকে কৈছোঁ আজিৰ ভিডিঅ'টোত। পুনৰ নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।